আজি মই উপস্থিত আছোঁ আমাৰ বালিডোঙৰ খেলপথাৰত আৰু ইয়াতে খেল চলি আছে আৰু আপোনালোকক দেখাব চেষ্টা কৰিম আজিৰ পৰিৱেশটো আৰু এটা সুন্দৰ পৰিৱেশ য'ত নেকি হিন্দু মুছলিম সকলোৱে মিলা প্ৰীতিৰে খেল উপভোগ কৰি আছে আৰু আমাৰ এই অসমৰ পৰিৱেশ আৰু লগতে আমাৰ দাদাৰ এটা নতুন দোকান আজি মই প্ৰথম দেখিছোঁ। দাদা এইটো আপোনাৰ অকণমান আমাৰ অডিয়েঞ্চক কৈ দিয়ক, এইটো কি ব্যৱসায় হয়, কি বস্তু? চ'ডা ক'ল্ড ড্ৰিংকছ হয়। এইটো মানে এইটো আমি গুজৰাটৰ পৰা আনিছোঁ। হয়, বৰ্তমান ইয়াত ভালেই পাইছোঁ বাৰু। হেৰি সার্ভিসটো ন সার্ভিস ঠিক আছে, ঠিক আছে। আৰু অডিয়েন্সৰ ফিডবেক ঠিক আছে, ঠিক আছে, ঠিক আছে। তো ভাল লাগিছে। এইটো এটা নতুন ব্যৱসায় আৰু যিসকল নিবনুৱা আছে আপোনালোকে মন কৰিব এনেকুৱা ধৰণৰ নতুন নতুন ব্যৱসায় আনিব লাগিব আমাৰ অসমত। তো আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ। তেখেতে দিনে নিশাই পৰিশ্ৰম কৰি এই ব্যৱসায়টো কৰি পেলাই আমাক যিসমূহ আমাৰ অডিয়েন্স আমাৰ শ্ৰোতা আছে খেল উপভোগ কৰিছে তেখেতসকলক চেষ্টা কৰিছে আৰু ভাল লাগিছে, ধন্যবাদ। আৰু এইফালে দেখিছে আমাৰ দাদাসকল সকলো আহিছে আৰু ভাল লাগিছে। এনেকুৱা পৰিৱেশ সকলো হ'ব লাগিব দেই। কুঁহিয়াৰ খাব লাগিব, কুঁহিয়াৰ খাব লাগিব নাই? খাই আছোঁ। কুঁহিয়াৰটো শৰীৰৰ কাৰণে ভাল দেই। চাওক, এই ব্যৱসায় আৰু এনেকৈ খেল ধেমালিৰ মাজেৰে মানুহৰ সমাগম আৰু এনেকুৱা পৰিৱেশত আহিছোঁ য'ত নেকি সকলোৱে মিলা প্ৰীতিৰে খেল চাই আছে আৰু সেই খেল পথাৰত সকলোৱে উপভোগ কৰিছে আৰু এই খেলখনত সকলোৰে সহায় সহযোগ আৰু আমাৰ এইটো অসমৰ পৰিৱেশ। আমাৰ কেমেৰা পাৰ্চন লৈ আনা আৰু দোকানসমূহ দেখাই দিয়া আৰু আমাৰ যিমান দোকানসমূহ আছে সৰু সৰু দোকানসমূহ আছে, এইফালে ফুচকা দোকান আছে, অসুবিধা নাই আৰু সকলোৰে সহায় সহযোগ চলি আছে আৰু এই পৰিৱেশত আহি ধন্য হৈছোঁ। ভাইটিকো লগ পাইছোঁ। কি ক'ব আমাৰ অডিয়েঞ্চে, কি খেল চাই আছে নেকি? খেল চাই আছোঁ, মানে খেল চাই আছিলোঁ। ভাল লাগে, ভাল লাগে খেল চাই পেলাই। তো আৰু আমাৰ অসমত যিসকল ল'ৰা ছোৱালী আছে খেল ধেমালি কৰিব লাগিব, ফুটবল খেলিব লাগিব, পঢ়া শুনা কৰিব লাগিব, তাৰ মাজে মাজে নিজৰ নিজৰ জীৱনৰ উন্নতি কৰিব লাগিব। আৰু আপোনাৰ আজি এই ব্যৱসায়টো কিমান দিনৰ পৰা কৰি আছে? এইটো হৈ গ'ল 15 বছৰমান হ'ল। আৰু খেল চাব আহিলে পানী পিয়া লাগিলে বৰফ চৰফ খাব লাগিব, সকলোৱে নজৰ ৰাখিব। আৰু যিমান আমাৰ অসমৰ ব্যৱসায় আছে অকণমান এইফালে দেখাই দিয়া, যিমান আমাৰ অসমৰ সৰু সৰু ব্যৱসায়ীসকল আছে তেখেতসকলক আমি সহায় সহযোগ কৰিব লাগিব, হয় নে নহয়? কাৰণ মানুহৰ জীৱনটো চলিবৰ কাৰণে নিজৰ নিজৰ কৰ্ম, নিজৰ নিজৰ ব্যৱসায় বেপাৰ বাণিজ্য আৰু সকলোৱে মিলা প্ৰীতিৰে এনেকৈ পৰিৱেশত আমি আহি পেলাই খেল উপভোগ কৰি পৰিৱেশখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো অসমৰ পৰিৱেশ। তুমি আমাৰ অডিয়েঞ্চক কৈ দিয়া যে এই খেল চাব আহিলে এই বৰফ দৰকাৰ হয়, পানী দৰকাৰ হয়, যিসমূহ দোকান পোহাৰ আহিছে, তে তুমি এই দোকান পোহাৰ সকল যে আহে কেনেকৈ গম পোৱা তোমালোকে? আমাৰ এইটো আমি আগতে গম পাই যাওঁ, মানে য'তে ত'তে কিবা হ'লে বেনাৰ চেনাৰ লগাই সেইটো মানে বেনাৰত আমি পাই যাওঁ কোন তাৰিখে আছে, কিবাৰে আছে, মানে চব গম পাই যাওঁ। আৰু মানে যেতিয়া এটা ফুটবল খেল আৰম্ভ হয় তেতিয়া খবৰ হৈ যায় আৰু বেনাৰো লগোৱা হয়তো, সেইকাৰণে সকলোৱে গম পায় আৰু ভাল লাগিছে এই মমেণ্টটো। আৰু প্ৰত্যেকে চেষ্টা কৰিব আমাৰ অসমখনত যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলক আমাৰ খেল ধেমালিৰ মাজেৰে নিজৰ নিজৰ জীৱনৰ যিখিনি আমাৰ প্ৰতিভা, এতিয়া কিছুমানে ফুটবল ভাল খেলিব পাৰে আৰু এইফালে আমাৰ ছাৰো আছে, অসুবিধা নাই, কেমেৰাখন লৈ আনা। ছাৰে অকণমান আমাৰ অডিয়েঞ্চক কৈ দিয়ক আমাৰ এই ফুটবল খেল, ক্ৰিকেট খেল, এই খেলসমূহ আমাক এনেকৈ যেতিয়া দিনে নিশাই বা প্ৰত্যেক দিনাই চেষ্টা কৰে আমাৰ এই কমিটিসকলে যে চেষ্টা কৰে, এই পদক্ষেপটো আগন্তুক দিনত আৰু উন্নত হ'ব বুলি ভাবে নেকি? নিশ্চয় নিশ্চয়, অনাগত দিনত আৰু বহুত উন্নত হ'ব। আমি আশা কৰিছোঁ অসমৰ খেলুৱৈসকল বিশ্বত এটা আমাৰ অসমৰ প্ৰতিভা সম্পন্ন খেলুৱৈ হিচাপে পৰিগণিত হ'ব, এই আশা কৰিছোঁ। কাৰণ আমাৰ অসমখন তথা ভাৰতবৰ্ষখন ফুটবলৰ ক্ষেত্ৰত দুৰ্বল হৈ আছে। অনাগত দিনত বিশ্বত যাতে আমাৰ ভাৰতবৰ্ষৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে মই অশেষ ধন্যবাদ জনাম। গতিকে আগন্তুক দিনত যাতে আমাৰ এই খেলসমূহ আৰু উন্নত কৰিব পাৰোঁ তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। কাৰণ যেতিয়া কলিতে মৰহি যায় কিছুমান প্ৰতিভা, এতিয়া এই বিশ্বকাপ খেলিব ওলাব টিমসকল ইয়াৰ পৰাই যাব, আমাৰ বালিডাংগা খেলপথাৰৰ পৰা ওলাব, মানে জিৰ'ৰ পৰা হিৰ' হয়। গতিকে প্ৰত্যেক দিনাই অভ্যাস থাকিলে আপোনাৰ সৰু কামো আপোনাৰ জটিল হৈ যাব যদি অভ্যাস নাই। আৰু অভ্যাস কৰিলে আপোনাৰ সেই অভ্যাসৰ ফলত আপোনাৰ ডাঙৰ ডাঙৰ ক্ৰিকেটাৰ, ডাঙৰ ডাঙৰ ফুটবলাৰ হ'ব পাৰিব। গতিকে মই আশাবাদী যিসমূহ কমিটিয়ে এই খেলখন পাতি পেলাই আমাৰ ৰাইজক উপযুক্ত সময়ত মানে উপহাৰ দিছে আৰু যিসকল হিন্দু মুছলিম প্ৰত্যেকেই ইয়াত মিলা প্ৰীতিৰে নিজৰ খেল উপভোগ কৰি আছে, আমি সকলোকে আহ্বান কৰিম যেনেকৈ কৈ আমাৰ এই শান্তিপূৰ্ণ এৰিয়াটোত সকলোৱে মিলিজুলি নিজৰ নিজৰ সমাজৰ হকে নিজৰ নিজৰ ঘৰ সংসাৰ ব্যৱসায় কাম বন কৰি নিজৰ জীৱনটো চলাব লাগিব। তাৰ লগতে ল'ৰা ছোৱালীসকলক আমি খেল ধেমালিৰ মাজেৰে উন্নত কৰিব লাগিব। গতিকে ভাল লাগিছে এই পৰিৱেশত আহি ধন্যবাদ আমাৰ ছাৰক আমি ধন্যবাদ জনাইছোঁ। ছাৰক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আল্লাহ ঈশ্বৰে ছাৰক সুস্বাস্থ্য দান কৰক তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম, জয় জুবিন দা।